বন্ধুসকল netrokhotel.official আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ও পেডেল মাৰি 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 ও ভণ্টি চাইকেল চলাই যাওঁ, পদূলি এৰি 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 KBR জুনিয়ৰ কলেজ পাওঁ। মোৰ ঘৰৰ পৰা KBR জুনিয়ৰ কলেজ প্ৰায় 1 কিলোমিটাৰ দূৰত্বত আছে আৰু 15 ছেপ্টেম্বৰ তাৰিখে হ'ব লগা আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সামিনেশ্যনৰ ইনভিজিলেটৰ অৰ্থাৎ প্ৰশিক্ষকৰ প্ৰশিক্ষণৰ বাবে এনেদৰে কলেজলৈ বুলি ওলাইছোঁ। চাৰিওফালে সেউজীয়া ধাননি পথাৰৰ মাজৰ একা বেকা আমাৰ গাঁৱৰ পথেদি এয়া মই আগবাঢ়ি আছোঁ। এই পৰীক্ষা দিব বিচৰা সকলোৱে আজিৰ মোৰ এই ব্লগ চাই উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু এনেদৰে এয়া পেডেল মাৰি মাৰি মই আমাৰ গাঁৱৰ পথেদি এইবাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, এইটো আমাৰ গাঁৱৰ পথ আৰু এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এয়া ঢুকি পাইছোঁ। আৰু ইয়াৰ পৰা প্ৰায় 500 মিটাৰ দূৰত্বত আছে KBR জুনিয়ৰ কলেজ, য'ত আজি মই এজন প্ৰশিক্ষক হিচাপে তাত প্ৰশিক্ষণ ল'বলৈ মই গৈ আছোঁ। আৰু বন্ধুসকল, আমাৰ এইখিনিৰ পৰাই শোণিতপুৰ জিলা শেষ হয়, পশ্চিম সীমা শেষ হয়, এয়া ওদালগুৰি জিলা। ইয়াৰ পিছতে যি পাঁচনৈ নদীৰ এই ব্ৰিজখনৰ পাৰত আছে ওদালগুৰি জিলা আৰম্ভ হয়, য'ত প্ৰথমে ওৰাং সৰু এখন চহৰ আছে ওৰাং। আৰু এই পাঁচনৈ নদী চাওক, পাঁচনৈ নদী এই ব্ৰিজ পাৰ হোৱাৰ লগে লগে KBR জুনিয়ৰ কলেজ আহে। এয়া চাওক, এয়া নদী, পাঁচনৈ নদী। আৰু মই এনেদৰে চাইকেলেদি আগবাঢ়ি আছোঁ। এয়া বৰ্তমান মই KBR কলেজৰ এই ৰাস্তা পাইছোঁ, ভিতৰলৈ সোমাইছোঁ। KBR কলেজৰ মূল গেট, এয়া মুখ্য গেট তোৰণ। আৰু এনেদৰে মই ভিতৰলৈ গৈ আছোঁ। মই চাগে ভিতৰৰ পৰিৱেশ, আমাৰ যি প্ৰশিক্ষণ হৈ থকা সেইখিনি আপোনালোকক দেখাব নোৱাৰিম, সেয়েহে এইখিনিলৈকে আহি থুলমূল এটা KBR জুনিয়ৰ কলেজৰ পৰিৱেশ দেখাম। বন্ধুসকল, এনেদৰে পেডেল মাৰি মাৰি এয়া পেডেলখনকে মাৰি পেলালোঁ, চাওক। এয়া KBR জুনিয়ৰ কলেজ ওদালগুৰি জিলাৰ যি পূব প্ৰান্তত অৱস্থিত। এয়া চাওক KBR জুনিয়ৰ কলেজৰ সামগ্ৰিক পৰিৱেশ অতি সুন্দৰ। আৰু ইয়াত গৃহ নিৰ্মাণ হৈয়ে আছে। কলেজৰ ইয়াত ডিগ্ৰী কলেজো আছে আৰু জুনিয়ৰ কলেজ প্ৰথমে স্থাপন হৈছিলে। বন্ধুসকল, প্ৰশিক্ষণৰ অন্তত এয়া মোৰ ঘৰলৈ বুলি উভতনি যাত্ৰা। আৰু মই এইবাৰ আপোনালোকক আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সামিনেশ্যন 2024ৰ যি জানিবলগীয়া কিছু কথা আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কলাগুৰু বিষ্ণুৰাভা জুনিয়ৰ কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক শ্ৰদ্ধাৰ ইংকুমণি নাথ ছাৰে আজি আমাক দিয়া প্ৰশিক্ষণ অনুযায়ী পৰীক্ষকৰ লগতে পৰীক্ষাত বহা পৰীক্ষাৰ্থীসকলেও পৰীক্ষাৰ নিয়ম সম্পৰ্কে বহুতো জানিবলগীয়া কথা নাথ ছাৰে আমাক কৈছে, যিটো জানিলে পৰীক্ষাৰ্থীসকল নিশ্চয়কৈ উপকৃত হ'ব। মই পইণ্ট আকাৰে কথাখিনি কৈছোঁ। 1 নম্বৰত পৰীক্ষাৰ প্ৰৱেশ পত্ৰ অৰ্থাৎ এডমিট কাৰ্ড পৰীক্ষাৰ্থীসকলে লৈ যোৱাটো বাধ্যতামূলক। 2 নম্বৰত পৰীক্ষাৰ্থীসকলে ইলেক্ট্ৰনিক আইটেম, হাত ঘড়ী, কেলকুলেটৰ, পানী বটল, মোবাইল আদি পৰীক্ষাগৃহত নিব নোৱাৰিব। 3 নম্বৰত যিহেতু 10:30টাৰ পৰা পৰীক্ষা আৰম্ভ হ'ব, পৰীক্ষাৰ্থীসকলে পৰীক্ষা অনুষ্ঠিত হোৱা আধা ঘণ্টাৰ পিছত পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নোৱাৰিব। 4 নম্বৰত পৰীক্ষা অনুষ্ঠিত হোৱা 1 ঘণ্টাৰ পিছতহে পৰীক্ষাৰ্থীসকলে বাহিৰলৈ অৰ্থাৎ পেচাব আদি কৰিবলৈ ওলাব পাৰিব আৰু 2 মিনিটৰ ভিতৰত পুনৰ পৰীক্ষাগৃহত প্ৰৱেশ কৰিব লাগিব। 5 নম্বৰত পৰীক্ষাৰ্থীসকলে নীলা বা ক'লা ৰঙৰ বল পেনহে ব্যৱহাৰ কৰিব পাৰিব। 6 নম্বৰত প্ৰত্যেকজন পৰীক্ষাৰ্থীৰ নামত তেওঁলোকৰ OMR আবণ্টিত থাকিব। OMR ৰিপ্লেচমেণ্ট কৰা নহ'ব, সেয়েহে উত্তৰ লিখোঁতে ফিল আপ কৰোঁতে অতি সাৱধানতা অৱলম্বন কৰিব লাগিব। 7 নম্বৰত পৰীক্ষাৰ্থীসকলৰ উত্তৰ ভুল হ'লে মুঠ নম্বৰৰ পৰা নম্বৰ কটা যাব, অৰ্থাৎ নিগেটিভ মাৰ্কিং থাকিব। 8 নম্বৰত পৰীক্ষাৰ্থীসকলে এনচাৰ শ্বীটত হোৱাইটনাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। 9 নম্বৰত পৰীক্ষা শেষ নোহোৱালৈকে কোনো পৰীক্ষাৰ্থী পৰীক্ষাগৃহৰ পৰা ওলাব নোৱাৰিব। আৰু 10 নম্বৰত পৰীক্ষাৰ এডমিট কাৰ্ডত থকা ফটো আৰু চহীৰ লগত পৰীক্ষাৰ্থীজন অমিল হ'লেও উক্ত পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব নোৱাৰিব। যাতে পৰীক্ষাত সকলোৱে উত্তীৰ্ণ হৈ চাকৰি কৰিব পাৰে আৰু নিজে স্বাৱলম্বী হ'ব পাৰে, তাৰ বাবে সকলোকে শুভেচ্ছা দিছোঁ। আজিলৈ বাই বাই।